আমার জুবিনদাৰ গাঁৱলীয়া এক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি আছে। এই মুহূৰ্তত আমি চাব পাইছোঁ সৰু সৰু ল'ৰা ছোৱালীসকলে ওলাই বয়োজ্যেষ্ঠ বৃদ্ধসকলো সম্পূৰ্ণভাৱে জড়িত হৈ ওলাই আহিছে। আমিও আজি সঁচাকৈ চব ফালৰ পৰা আৱেগিক হৈ গৈছোঁ। এই মুহূৰ্তত আমি ক'ব পৰা নাই যাতে আমাৰ মাজৰ পৰা আজি জুবিনদা একেদিনলৈ বিদায় হ'ল। ৩০ নৱেম্বৰে আমি চেলামবাসী ৰাইজে তেওঁক আমি ভালদৰে বিদায় দিছোঁ। য'তেই থাকিব জুবিনদা স্বৰ্গত থাকিব, ভালকৈ থাকিব আৰু তেখেতৰ আত্মাই শান্তি পাওক বুলি আমি কামনা কৰিলোঁ। আপুনি কিবা কয় জুবিনদা? সঁচাকৈ দিবাংকাৰ আমাৰ মাজৰ পৰা আমাৰ মহান শিল্পী জুবিন গাৰ্গ আমাৰ মাজৰ পৰা এৰি নাইকিয়া হ'ল, অচিন দেশলৈ গুচি গ'ল। তেখেতক আমি চেলামবাসী ৰাইজৰ হৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ, সমবেদনা জনাইছোঁ যাতে তেখেতে শান্তিত বসবাস কৰিব পাৰে আৰু স্বৰ্গগামী হয় তাৰে কামনা কৰি আজি বৃহত্তৰ চেলামবাসী ৰাইজৰ হৈ আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ আৰু 1 মিনিট মৌন প্ৰাৰ্থনা আমি কৰিবলৈ সময় লৈছোঁ। গতিকে খন্তেক পিছতে বাকী কাৰ্যসূচী আমাৰ হ'ব আৰু তেখেতৰ বিদায় আত্মাক চিৰ সন্মান জনাই মোৰ আজি ক'ব লগাখিনি ধন্যবাদ। কম আজি আমাৰ বহুত দুৰ্ভাগ্য, অসমৰ এটা জনপ্ৰিয় আমাৰ গায়িকা শিল্পী আমাৰ জুবিন গাৰ্গক আমি হেৰুৱাই আমি চেলামবাসী ৰাইজে লগতে গোটেই অসমেই আজি শোকত ম্ৰিয়মান হৈ আছে। তেওঁৰ আত্মাৰ সদ্গতিৰ অৰ্থে আমি চেলামবাসী ৰাইজে আজি 1 মিনিট মৌন প্ৰাৰ্থনাৰে তেওঁক শ্ৰদ্ধাঞ্জলি জনাই আছোঁ। এইখিনি আমাৰ ক'ব কিবা কৈ দিয়ক। কম ভাষা নাই ক'বলৈ। অকল অসম বুলি নহয়, গোটেই ভাৰতবৰ্ষত বিশ্বত আজি সেই মহান শিল্পীগৰাকীৰ কাৰণে সকলোৱে মৌন প্ৰাৰ্থনা কৰিছে। আজি তেলামতো আমি কৰিছোঁ। কথা ক'বলৈ নোৱাৰিছোঁ, কঁপি গৈছে আমাৰ বুকু। গতিকে আমি তেলামবাসী ৰাইজেও জুবিনৰ লগত আছোঁ, সদায় থাকিম। জুবিনক আমি জীয়াই ৰাখিবলৈ আপ্ৰাণ চেষ্টা কৰিম। পুনৰ আকৌ জন্ম হ'ব লাগে তাকে কামনা কৰিছোঁ। জুবিন আমাৰ মাজলৈ আকৌ আহিব লাগে, অসমীয়া সমাজৰ মাজলৈ আকৌ আহিব লাগে, অসমলৈ আহি আমাক আকৌ অনুপ্ৰেৰণা যোগাব লাগে বুলি মই সামৰিছোঁ। ধন্যবাদ।